হেল্ল' নমস্কাৰ কুমৰুক চুদং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে তো বৰ্তমান আছোঁ ফিল্ডতে ৰানিং কমপ্লিট কৰিলোঁ আৰু লগতে যোৱাকালি আছে মোৰ SSC GD পৰীক্ষা ইমানখিনি আপোনালোকে প্ৰশ্ন সুধিছে দাদা এক্সাম কেনেকুৱা হ'ল কি নহ'ল কিমান এটেম্প কৰিলে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি দিছিলে কাট অফ কিমান যাব পাৰে তো ইমানখিনি প্ৰশ্ন সুধিছে আৰু লগতে প্ৰথমতে থেংক ইউ ধন্যবাদ মই যোনটো যোৱা ভিডিঅ'ত কৈছিলোঁ মাত্ৰ মই 200টা লাইক কৰিব কৈছিলোঁ আপোনালোকক কিন্তু আপোনালোকে 1K মানে প্ৰায় 1000 লাইক কৰিছে ইমানখিনি ছাপোৰ্ট থেংক ইউ আৰু যোৱাকালি নতুন ভেকেঞ্চি আহিছে অসম পুলিচৰ যোনটো মই লিখিছোঁ ইয়াতে যে অসম পুলিচৰ নতুন ভেকেঞ্চি আহিছে বুলি কিন্তু মই ভিডিঅ'ত যোৱাকালি নিদিলোঁ যোৱাকালি ভেকেঞ্চিটো আহিছিলে মাত্ৰ এটা ভেকেঞ্চি আছে এইটো ভেকেঞ্চিটো আমাৰ যিমানখিনি বৰ্তমান ভিডিঅ' চাই আছে হয়তো সকলোৱে এপ্লাই কৰিব নোৱাৰিব এইটো কাৰণে মই ভিডিঅ'টো নিদিলোঁ এটা ভেকেঞ্চি আছে যোনটো ফাইনেন্স মানে চিফ একাউণ্টেণ্টৰ কাৰণে আৰু ইয়াৰ কাৰণে যদি আপোনালোকে সঁচাকৈ এপ্লাই কৰিব বিচাৰিছে যদি আপোনাৰ কোনোবা এনেকুৱা চিনাকি আছে আপোনালোকে গৈ পিনি তেওঁৰ লিংকটো শ্বেয়াৰ কৰিব পাৰিব মই আপোনালোকক ডিছক্ৰিপশ্যন দি দিছোঁ আপোনালোকে নিজেও গৈ পিনি চেক আউট কৰিব পাৰিব SLPRB মানে হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড তাতে আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব সেইটো অকলে এপ্লাই কৰিব নোৱাৰিব এইটো কাৰণে মই নিদিওঁ মানে চিফ একাউণ্টেণ্ট যোনটো একাউণ্টেণ্টৰ কাৰণে আহিছে এইটো কাৰণে হয়তো ইয়াৰ মই যিমানখিনি বৰ্তমান ভিডিঅ' চাই আছে এইবিলাকে এপ্লাই কৰিব নোৱাৰিব প্ৰথমতে কৰিছোঁ তো যোৱাকালি মোৰ SSC GD এক্সাম আছিলে আৰু মই প্ৰায়খিনি কেণ্ডিডেট লগ পাইছোঁ মোৰ আছিলে 3 নম্বৰ শ্বিফ্টটো মানে প্ৰায় 1:15 মানৰ পৰা মোৰ ৰিপৰ্টিং টাইম আছিলে আৰু যোৱাকালিও আহিছে বাহিৰৰ কেণ্ডিডেট আপোনালোকে ঠিকেই শুনিছে যোৱাকালিও বাহিৰৰ কেণ্ডিডেট আহিছে UP লগতে বিহাৰৰ আৰু এজন দিল্লী বুলি কৈছিলে কিন্তু তেওঁ দিল্লী নহয় তেওঁ UP আছিলে কিন্তু টিকছে দিলোঁ মই হাত উঠোৱা নাই কিন্তু যিমানখিনি কেণ্ডিডেট আহিছিলে তেওঁলোকে তাক গৰু পিঠন দিছে সঁচা কৈছোঁ গৰু পিঠন দিছে মোৰ চকুৰ সন্মুখতে তেওঁলোকক মাৰিছে আৰু ভাল কৰিছে ময়ো মানে মোৰো খং উঠিছিলে কিন্তু মই যেতিয়া এইটো ধৰা পেলাইছিলে তেতিয়া মই ভিতৰলৈ গৈছিলোঁ মানে এক্সামটো দিবৰ কাৰণে এইটো কাৰণে মই এনেকৈ ভালকৈতো নেদেখিলোঁ কিন্তু যেতিয়া মই পৰীক্ষা হল ভিতৰৰ পৰা চাইছোঁ তাক টিকছে দিলে কিন্তু আৰু যেতিয়া মোৰ আছিলেগৈ 3rd শ্বিফ্ট আৰু মোৰ লগৰ এজনৰ আছিলেগৈ 4th শ্বিফ্টটো মানে যেতিয়া লাষ্টৰ শ্বিফ্টটো আছিলে তাতো এজন ধৰা পৰিছে এইটো UPৰ আছিলে তাক নহয় গৰু পিটন দিছে মানে গৰু পিটন আৰু এজনে কৈছে যেন কেলৈ পিটিব লাগে বোলে তাকো দিব লাগে বুলি কৈছে তো যোনজনে এইটো কৈছিলে মই ভাবিছিলোঁ তাকো ক'ম বুলি কিন্তু একো নক'লোঁ আৰু কাৰণ মই এজন কেণ্ডিডেট হয় এইটো কাৰণে ইমান নক'লোঁ মানে এনেই অসমৰ কাৰণে ভেকেঞ্চি কিমান দিয়ে মাত্ৰ 1500 এবাৰতো 1500 নে কিমান 1500 কমে হ'ব চাগে তো 1500জনৰ কাৰণে আমাৰ অসমৰে কিমানকেইটা কেণ্ডিডেটে এটা সপোন দেখিছে যেন ইমান কষ্ট কৰিছে বহুতে অনলাইন কোচিং কৰিছে বহুতে নিজৰ ঘৰ বাৰী এৰি পিনি ৰুম লৈ পিনি এক্সাম দিবৰ কাৰণে আহি যায় মোৰ ঘৰ শিৱসাগৰৰ পৰা যোৰহাটলৈ নাই ক'লেও 55 কিলোমিটাৰ এনেকৈ বেছি হৈ যায়গৈ কিমান টকা আমি ক্ৰছ কৰিবলগীয়া হৈছে এতিয়া অসম পুলিচৰ কাৰণে বহুতে প্ৰিপেৰেশ্যন কৰি আছে বহুতে SSC কাৰণে SSCটো কোৱালিফাই কৰাটো ইমান সহজ কথা নহয় ইয়াৰ কাৰণে কোচিং কৰিব লাগিব বহুতে ভাল মানে কোচিঙৰ কাৰণে পইচা লোকৰ পৰা মানে লৈ পিনি কোচিং কৰি থাকে আকৌ এইবিলাক ভেকেঞ্চি আকৌ বাহিৰৰ কেণ্ডিডেটে ল'বলৈ আহেগৈ এনেকুৱাসকলক নিপিটি কি কৰিমনো মোৰো খং উঠিছে কিন্তু মই মানে একো কৰিব নোৱাৰিলোঁ কাৰণ মই ভিতৰলৈ গুচি গ'লোঁ আৰু যোনটো বাহিৰত এটা লগ পাইছিলোঁ মানে যেতিয়া মোৰ পৰীক্ষা শেষ হৈছিলে তাৰপিছতে আমি এজন ধৰিলোঁগৈ তাক কিন্তু এজন ল'ৰাই এনেকুৱা পিটিলে নহয় ক'ব নালাগে আৰু খং উঠে চবৰ খং উঠিব কেলেই খং নুঠিব আৰু কিছুমানে কৈ আছে কেলেই পিটিব লাগে বোলে পৰীক্ষাটো দিব দিয়ে তেওঁলোকক মানে কি ক'ম আৰু তো এতিয়া আহিছোঁ যেন এইবিলাকতো বাদ দিয়ক বাৰু এনেকুৱাটো খোলাই থাকিব এতিয়া আহিছোঁ যেন মই কিমানটা এটেম্প কৰিলোঁ যোৱাকালি যোনটো মই ইনষ্টাগ্ৰামত ষ্টৰি এটা দিছিলোঁ তাতে বহুতে মোক এটেম্প কৈছে যেন দাদা আপুনি কেইটা এটেম্প কৰিলে আৰু এইবাৰ কাট অফটো কিমান যাব পাৰে তো কাট অফ কিমান যাব এইটো কোৱাটো ইমান সম্ভৱ নহয় কাৰণ বৰ্তমানলৈকে পৰীক্ষা শেষ হোৱা নাই এতিয়াও নাই ক'লেও 5 দিনমান আছে চাগে যদি মোৰ ভুল নহয় একজেক্ট ডেটটো মই পাহৰিছোঁ কিমান তাৰিখলৈ আছে আপোনালোকৰ যদি মনত আছে লাষ্ট কেই তাৰিখে পৰীক্ষা আছে আৰু আপোনালোকৰ যদি বৰ্তমানলৈকে দিয়া নাই নিশ্চয় কমেণ্টত জনাব তো এতিয়া আহিছোঁ যেন কাট অফ কিমান যাব পাৰে তো কাট অফটো ইমান কোৱাটো সম্ভৱ নহয় মানে প্ৰতি বছৰে বেলেগ হয় আৰু আপোনালোকৰ কাষ্টৰ ওপৰত ডিপেণ্ড কৰে কিবা ওপৰত ডিপেণ্ড কৰে আৰু মই যিমানজনক যোৱাকালি লগতে মই প্ৰায় 2 তাৰিখ মানে কিবা গৈছিলোঁ তালৈ গৈছোঁ লগতে মোৰ যিমানখিনি ভিডিঅ' চাই তেওঁলোকে কোৱা শুনি প্ৰায়খিনি এটাই মোক প্ৰশ্ন দিয়ে মানে তেওঁলোকে উত্তৰ দিয়ে যেন আমি প্ৰায় কিবা এটেম্প কৰিছোঁ তেওঁলোকে কয় মানে কিছুমানে কয় 42টা কিছুমানে কয় 40টা কিন্তু বেছিভাগে 40টা এটেম্প কৰা মানে কথা কৈছে মই যিমানখিনি এতিয়া বৰ্তমান কেণ্ডিডেট লগত কথা পাতি আছোঁ লগতে মোৰ যিমানখিনি লগৰ আছে যিমানখিনি মোৰ ভিডিঅ' চোৱা আছে তেওঁলোকে এটাই মোক কয় যেন মই তেওঁলোকক যদি প্ৰশ্ন কৰোঁ যে তোমালোকে কিমানটা এটেম্প কৰিলা বুলি প্ৰায়খিনিয়ে কয় যেন 38 কিছুমানে কয়
কিন্তু কমনটো 40টাটো কমন কৈছে মোক, বহুতে 40টা এটেম্প কৰাৰ কথা কৈছে, কিন্তু 40টাৰ ভিতৰত 40টা শুদ্ধ হ'বনে নাই তেওঁলোকৰ ওপৰতে ডিপেণ্ড কৰিব, কাৰণ তেওঁলোকে পৰীক্ষা দিছে, মইতো তেওঁলোকৰ পৰীক্ষাৰ ভাগটো দিয়া নাই। মই নিজতো ক'ব পাৰিম, বাকীটো তেওঁলোকে ক'ব পাৰিব। মই বেছি এটেম্প কৰা নাই, মই প্ৰায় 42টামান এটেম্প কৰিছোঁ, কিন্তু তাৰ একুৰেচিটো মোৰ মতে ভাল নহ'ব, কাৰণ মোৰ পৰীক্ষাটো ইমান ভাল হোৱা নাই। মোৰ জিকেটো ঠিকে আছে, কিন্তু মোৰ যোনটো মানে অংক আহিছিলে, ৰিজনিংকেইটা আহিছিলে, ৰিজনিংটো মোৰ কাৰণে ইজি আছিলে, কিন্তু অলপ মোৰ মানে খেলি মেলি হৈ গ'ল, মানে টাইমটো মিলাবলৈ বহুত অসুবিধা হৈছে। আৰু SSC যদি কোনোবাই অসমৰ ডাঙৰ বিষয়া বৰ্তমান চাই আছে, এটাই ৰিকুৱেষ্ট কৰিম যেন অলপ টাইমটো বঢ়াই দিব লাগে দেই। মানে 60 মিনিটত ইমান এটা কুৱেশ্যনটো কৰাটো ইমান সহজ নহয়, মানে টাইমটো সোনকালে গুচি যায়। মই যেতিয়া এইবিলাক অলপ অংকতে কৈ আছিলোঁ, যেতিয়া মই লিখি আছিলোঁ, মানে কিবা যোনটো এক্সট্ৰা পেজ দি আছিলে তাতে লিখি আছিলোঁ, যেতিয়া মই লিখি পিনি ওপৰত চালোঁগৈ 5 মিনিট গুচিয়ে গ'ল, এনেকৈ 5 মিনিট পাছে এটা মানে কুৱেশ্যনত 5 মিনিট, কিছুমানত 8 মিনিট গুচি গৈছে, মানে এনেকুৱা মানে কিবা হৈছে। আৰু মোৰ যোনটো চিপ আছিলে, মোৰতো 3 নম্বৰ চিপ আছিলে, 3 নম্বৰ কুৱেশ্যনকেইটা ভালেই পালোঁ। মোৰ আহিছিলে যেন প্ৰথম যোনটো যিকেইটা কৈছিলোঁ, কেইটামান প্ৰশ্ন মনত আছে এইবিলাক কৈ দিছোঁ। মোৰ আহিছিলে যেন 2011 চনত কোনে ৱৰ্ল্ড কাপ জিকিছিলে বুলি এনেকুৱা প্ৰশ্ন এটা আহিছিলে। লগতে আহিছিলে যেন LBW যোনটো ক্ৰিকেটৰ এটা কিবা প্ৰশ্ন আহিছিলে, LBW মানে তাৰ ফুল ফৰ্মটো কি এইটো আহিছিলে। লগতে ৰাষ্ট্ৰপতি কিমানজন ৰাষ্ট্ৰপতিৰ বিষয়ে এটা প্ৰশ্ন আহিছিলে, ৰাজ্যপালৰ বিষয়ে। মই ভালকৈ মনত পেলোৱা নাই, কাৰণ বহুত প্ৰশ্ন আহিছিলে, ইমানখিনি প্ৰশ্ন মনত ৰখাটো ইমান সহজো নহয়। লগতে প্ৰশ্ন আহিছিলে মোৰ ঠাত, আৰু বাকী ইমান মনত নাই, কাৰণ বহুতখিনি প্ৰশ্নটো হয়তো ইমানখিনি মনত ৰখাটো ইমান সহজো নহয়, কাৰণ লিখিব লাগিব, প্ৰশ্নকেইটা মনত ৰখাটো ইমান সহজ নহয়। তো আপোনালোকৰ কিছুমানে সুধি আছে যেন দাদা আমাৰ অসমৰ কিমানখিনি কেণ্ডিডেটে কি প্ৰিফাৰেঞ্চ দিছে আপুনি ভালকৈ গম পায় নেকি বুলি। তো মই আজিৰ পৰা প্ৰায় 10 দিনমান আগতে এটা মই পল দিছিলোঁ, মানে মোৰ কিবাতে ইউটিউবতে মই সুধিছিলোঁ যেন আমাৰ অসমৰ কিমানখিনি কেণ্ডিডেটে কি মানে পষ্টটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে বুলি, কাৰণ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চৰ ওপৰতো ডিপেণ্ড হৈ যায়, কাৰণ আপোনালোকৰ কাট অফটো। আৰু যোৱাবাৰ যোনটো মই দেখিছিলোঁ যেন কাট অফটো অলপ ইমান মানে মই যিমান এনালাইজ কৰিছিলোঁ ইমান ওচৰ তাৰে গৈছিলে। এইটো কাৰণে মই পৰীক্ষাটো শেষ হ'ব দি লওক, তাৰপিছতে মই ভালকৈ কাট অফটো ক'ব পাৰিম যেন কিমানখিনি কাট অফ যাব পাৰে। আৰু ইমানখিনি একজেক্টলি কোৱাটো সম্ভৱ নহয়, কাৰণ মোৰ ওচৰত এনেকুৱা একো মানে লিষ্ট নাই যেন কিবা ইমানখিনি কাট অফ যাব পাৰে বুলি, আৰু প্ৰতি বছৰৰ কাট অফটো বেলেগ বেলেগ হয়। এয়া দেখিব, মই আজিৰ পৰা প্ৰায় 12 দিনমান আগতে এটা মই পল দিছিলোঁ, আপোনালোকক সুধিছিলোঁ যেন কিমানজনে কি কিবা এপ্লাই কৰিছে বুলি, মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে বুলি মই দিছিলোঁ। তো তাতে দেখিব আপোনালোকৰ যেন প্ৰায় CRPFটো বেছিভাগে দিছে, প্ৰায় 39%য়ে CRPFটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে। লগতে আপোনালোকৰ BSFটো দিছে প্ৰায় 15%, লগতে আপোনালোকৰ CICFটো দিছে 20%, লগতে আছাম ৰাইফলটো 22%, আৰু ITBPটো প্ৰায় 4%। লগতে বেলেগ ভেকেঞ্চি আছিলে, এইটো মই দিয়া নাছিলোঁ, তেওঁলোকক কমেণ্টত জনাব কৈছিলোঁ যোনে যোনে SSF এনেকৈ দিছে বেলেগ বেলেগকৈ। তো তেওঁলোকৰ প্ৰায়খিনিয়েতো মই যিমানখিনি চাইছোঁ SSB কেইটা বেছি দিয়া নাই, লগতে আপোনালোকৰ SSF এনেকৈ দিয়া নাই। ইয়াতো মোক এটা প্ৰশ্ন সুধিছিলে দাদা আপোনাৰ এক্সাম কেনেকুৱা হ'ল বুলি, তেতিয়া মই এক্সামে দিয়া নাছিলোঁ, যেতিয়া তেওঁ প্ৰশ্ন মোক সুধিছিলে। তো ইয়াতে দেখিব যেন প্ৰায় বুটিং দিছে, প্ৰায় আমাৰ অসমৰ 5200টাই বুট দিছে। তো ইয়াৰটো মই বিশ্বাস কৰিব পাৰিম যেন এইটো সঁচা হ'ব বুলি, কাৰণ মই জানো যেন সকলোৱে এইটো সঁচা কোৱা নাই, কিন্তু হ'লেও 5200টাই এইটো বুট কৰিছে। তো ইয়াতে আপোনালোকে দেখিব যেন প্ৰায় CRPFটো বেছিভাগ সংখ্যকে তেওঁলোকে কিবাটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিছে, লগতে BSF, CICF, আছাম ৰাইফল, ITBP। তো আপোনালোকে দেখিব যেন CRPFটো বেছি মানে ভোটিং দিয়া, মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াটো বেছি হৈছে। আপোনালোকে দেখিলে যেন আমাৰ অসমৰ কেণ্ডিডেটে কোনটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো বেছি দিছে, আপোনালোকে হয়তো ভালকৈ দেখিলে। লগতে যোৱাকালি যোনটো আমি কেণ্ডিডেট ধৰিছিলোঁ এইটো আমি পুলিচক গঠাই দিলোঁ, লগতে বহুখিনি কেণ্ডিডেট বাহিৰৰ আহিছে বুলি মই শুনিছোঁ। যোৱাকালি মই নিজ চকুৰে দেখিলোঁ আৰু ঠিকছে দিলোঁ। মই হাত উঠোৱা নাই, কিন্তু বেলেগ যিমানখিনি কেণ্ডিডেট আছিলে সকলোৱে তেওঁৰ হাত চাফা কৰিলে, আৰু ইমানখিনি বেক কিক ফ্ৰণ্ট কিক মাৰিছে নহয়, চাই পিনি ভাল লাগিলে। আমাৰ অসমৰ ল'ৰা ছোৱালী দম আছে দেই। আৰু এটা মই প্ৰশ্ন সুধিব বিচাৰোঁ যেন অসমৰ ছোৱালীয়ে কেলৈ SSC GD পৰীক্ষাটো দিয়ে। যোৱাকালি মোৰ যোনটো চিপ আছিলে তাতে প্ৰায়খিনি ল'ৰা বেছি আছিলে, প্ৰায় 5জনী মানে 6জনী মানে ছোৱালী আছিলে। ছোৱালী বহুত কম এপ্লাই কৰিছে চাগে। লগতে সকলোকে এটা ৰিকুৱেষ্ট কৰিম যেন এপ্লাই কৰক, পৰীক্ষা দিয়ক। পাছ ফেইলটো পিছৰ কথা, কিন্তু প্ৰথমে পৰীক্ষাটো দি চাওক। যদিহে পাছ হ'লেতো এজন CRPF BSF আপোনালোকে হ'ব পাৰিব, এইটো কাৰণে চেষ্টা কৰিব লাগে। আৰু সকলোকে এটা ৰিকুৱেষ্ট যে ৰানিং হৈ থাকক। যোৱাকালি বহুতে মোক কৈছে, আৰু যোৱাকালি মই কাৰ্বি আংলঙৰ ল'ৰা এটা লগ পাইছোঁ, তেওঁ কৈছে ভিডিঅ' চাই বুলি। মই কাৰ্বি আংলঙৰ বহুখিনি ভাল কমেণ্ট পাই থাকোঁ, কিন্তু যোৱাকালি মই ফাৰ্ষ্ট টাইম কাৰ্বি আংলঙৰ এজন
কেণ্ডিডেট লগ পাইছোঁ ভাল লাগিলে তেওঁৰ ভালকৈ তেওঁ মোৰ লগত কথা পাতিছে তেওঁ কৈছে যে তোমাৰ ভিডিঅ' চাওঁ ভাল লাগে বুলি আৰু তোমাৰ ভিডিঅ'টো আগতকৈ বহুত ইম্প্ৰুভ হৈছে বুলি কৈছে এইটো কাৰণে ইমান এনেকৈ ভাল ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু যদি কিবা সুধিব থাকিলে সুধিব পাৰিব আৰু আপোনালোকে কিমানটা মানে আপোনালোকৰ এটেম্প কৰিলে কিমান পাম বুলি ভাবিছে লগতে আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো কি দিলে নিশ্চয় কমেণ্ট বক্সত জনাব নাপাহৰিব